এডাল মই মানে খাৰঘুলিত মোৰ এখন অনুষ্ঠান আছিলে সেইদিনা আমাক পিন্ধা কাপোৰযোৰ তিতি গ'ল বৰষুণ স্কুটিত গৈছোঁ কাৰোবাৰ লগত এতিয়া পিন্ধিম কি কাপোৰ কানি নাই তেতিয়া দাদাৰ এটা পেণ্ট চাৰ্ট আৰু এডাল মোক দিছিলে এই তিনিটা লগাই ল'ব মনে মনে চুক এটাত বহি আছোঁ দাদা তলত মই ওপৰত চাই আছোঁ যেতিয়া ইণ্টাৰভেল দিছে ইণ্টাৰভেল টাইমত লাইটটো জ্বলোতে দাদা থিয় হৈ দিছে চব আচৰিত মানে সেইটো বহুত ৰঙা গোলাপ কলি দেখি ভুল খাৰঘুলিত কৈছিলোঁ যে আপোনাক 100 বছৰ জীয়াই ৰাখিম 100 বছৰ আপুনি জীয়াই থাকিবই লাগিব থাকিবই আপুনি যেতিয়ালৈকে জীয়াই থাকোঁ কেনেকৈ ৰাখোঁ এইটো আমাৰ নিজৰ কথা কিন্তু তেওঁক মই মোৰ মনৰ পটত তেজেৰে ৰাঙলী হ'ল এইটো পিটো তেওঁ মানে পিন্ধাই দিছিলে এই কাণ চাই পেলাই ভাল লাগিব বুলি এনেকৈ পিন্ধি আছোঁ আৰু সেয়াই এবাৰ এটা চিনাকি কৰিছিলে এটা চেনেলত অনন্য জুবিন বুলি সেইদিনা বহুত সাহস পাইছিলোঁ যে ইয়াৰ ঘৰ নগাঁও এই চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছে ই একো কাম নাথাকিলেও আহে মোক সহায় কৰি দিয়ে এইটো সিটোত কেতিয়াবা আপুনি একো কাম নাথাকিলে তেওঁৰ লগত থকা মানে কিবা এটা শিকিব পাৰোঁ একো কাম নাথাকিলে তেওঁৰ লগত থাকোঁ মই কিনো বিপাঙতে পৰিলি ৰং মনৰ কথা খুলি কৈ কিনো বিপাঙতে পৰিলি ৰং এনেকে উলিয়াই কৈছে এইটো ৰাখ 1 লাখ টকা আছে পিছত মই গণিছোঁ আৰু 500 টকা 3খন বেছি আছে সন্ধিয়া সময়ত মই দাদাক মেছেজ কৰিছিলোঁ দাদা 500 টকা 3খন বেছি আহিছে 1 লাখ টকাটো আছে ইমান পইচা নালাগে ৰিটাৰ্ণ নকৰিলে নন্দেশ্বৰ বৰাই কিমান খাইছে সিদ্ধাৰ্থে কিমান খাইছে মই নাজানো কিন্তু সিহঁত দুটাৰ মাজতে খাইছে সিহঁত দুটাই ৰাখিছে পইচাটো তোৰ ছোৱালী চাবলৈ যাওঁ বজাজিলৈ বোকা খাটৰে পেৰা কেইটামান হাততে লৈ মোৰো মন আছে ঐ দাদা উজনি ফালে ঐ ভনী এজনীও থাকিলে বেয়া নহ'ব জুবিনদাৰ লগত মই যিমানকেইটা গান গালোঁ বা একেলগে কৰিছোঁ এই চাউণ্ড কাৰ্ডখন আৰু এইটো মাইক্ৰফোন দিছিলে তেওঁ AKG এইটোত ৰেকৰ্ডিং কৰা ঘৰৰ পৰা কেঁচা হালধি মায়ে দি পঠাই মই ৰুমত নোসোমাওঁ চিধা যাওঁ খাৰ কেঁচা হালধি গাখীৰ মিঠৈ দি দাদাক বহুত বছৰ খুৱাইছোঁ বোলে তই ৰাখ এডাল ভালকৈ ইউজ কৰিবি খালি ভালকৈ ৰাখিবি দেই বহুত দামী মোৰ বহুত স্মৃতি আছে সেই বুলি কৈছে এডাল দেখাই দিছোঁ আৰু এইটো বেল্ট এইডাল বেল্টটো দেখাইছোঁ আপোনালোকক এই বেল্টডালৰ অৱস্থা চাওক দাদাই পিন্ধিছিল তাৰপিছত মই পিন্ধি এয়া অৱস্থা ছিংগাপুৰত যাওঁতে তেওঁ চবকে সমানে ভাল পায় কিন্তু নিস্বাৰ্থভাৱে ভাল পোৱা মানুহ কেইটা লগত আছিলে এটাও নাই পইচাটো দাদাইতো নাপালে না গৰিমা বৈ পালে না দাদাই পালে না অনুষ্ঠানখনত নোযোৱাৰ কাৰণে মোক ৰিটাৰ্ণ কৰিলে টোটেল 75,000 বৰাই ৰাখিলে উদীয়মান কণ্ঠশিল্পী যাৰ শিকাৰ প্ৰতি অলপমান হ'লেও আগ্ৰহ থাকে যাৰ জানিবলৈ ধাউতি থাকে বা সংগীতৰ জগতখনত মনোনিৱেশ কৰিবৰ বাবে যাৰ প্ৰবল ইচ্ছা থাকে আৰু যাৰ মাজত প্ৰতিভাৰ উমান পায় তেনে কণ্ঠশিল্পী বা তেনে সংগীতৰ লগত জড়িত বহু লোকক জুবিন গাৰ্গে এটা পৰ্যায়লৈ লৈ গৈছে যাৰ বিষয়ে প্ৰতিগৰাকী দৰ্শকে জানে এগৰাকী বিশেষ অতিথি আমাৰ সৈতে সংযুক্ত হৈছে তেখেতক বিশেষ বুলি আমি এই কাৰণেই কৈছোঁ কাৰণ মুকলিকৈ ৰাজহুৱাভাৱে সেই বিশেষ ব্যক্তিগৰাকীক জুবিন গাৰ্গে তেখেতৰ আগ্ৰহ আৰু ইচ্ছা শক্তিৰ কথা সকলোকে কৈছিলে প্ৰায় 2013 চনমানৰ পৰাই শেষৰ সময়লৈকে জুবিন গাৰ্গৰ সৈতে এক ভাল সম্পৰ্ক তেখেতৰ আছিল আমাৰ লগত উপস্থিত আছে গৌৰাংগ ৰাগ কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগত বহু সময় তেখেতে পাৰ কৰিছে বৰ্তমান তেখেত আমাৰ অতিথি আজি তেখেতৰ সৈতে কিছু কথা আমি পাতিম গতিকে প্ৰথমে তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যে কেনেদৰে আপোনাৰ জুবিন গাৰ্গৰ সৈতে সাক্ষাৎ হৈছিল কেতিয়া সাক্ষাৎ হৈছিল আচলতে মই গুৱাহাটীলৈ প্ৰথম গান গাম বুলি অহা নাছিলোঁ জুবিন দাই মোক আচলতে এই পথাৰখন দেখালে আৰু
মই এটা ৰিয়েলিটি শ্ব' মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ বুলি ৰেঙনি চেনেলৰ সকলোৱে জানে সেই সময়ত চাইছিল, তাতে মই জইন কৰিছিলোঁ। তেতিয়া আমাৰ বিচাৰক আছিল জুবিন দা, আৰু মই ফাইনেলিষ্ট নাছিলোঁ কিন্তু টপ 10ৰ ভিতৰত আছিলোঁ। সেই তেনেকৈ মই যদিও তাত উইনাৰ নাছিলোঁ, কিন্তু সেই সময়ৰ পৰা দাদাৰ লগত দাদাক মানে পাই মই পৃথিৱীৰ চব পাহৰি গ'লোঁ। এটা ছাইড হৈ গ'ল, দাদা এটা ছাইড হৈ গ'ল। আৰু তেওঁ মোক ক'লে যে তই গাও, ভালেই গাইছ, তই আগবাঢ়, তোক মই যিমানখিনি পাৰোঁ বেকআপ দিম। তেনেকৈ আৰম্ভ কৰিলোঁ দাদাৰ লগত যাত্ৰাটো। আৰু সেই সময়ত মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ যিটো থিম ছং আছিলে, আমি টপ 12 প্লাছ জুবিন দা আমি গোটেইখিনিয়ে মিলি গাইছিলোঁ খাৰঘুলি ষ্টুডিঅ'ত। 2013 মানৰ কথা, 12-13 কথা এইটো। সেই একেটা বছৰে নাহৰত গোৱালে দাদাই, নাহৰ ছুপাৰহিট হৈছিলে বিহু এলবাম, তাৰে কোৰাছ গাইছিলোঁ। তেনেকৈ যাত্ৰা আৰম্ভ হ'ল। গতিকে মই দাদাক যদি ক'ব যাওঁ, মোৰ গোটেই জীৱনটো মানে এটা পৰ্যায়লৈ মই 1 কিলো চাউল কিনি খাব নোৱাৰা ল'ৰা এটাক তেওঁ মোক চাউল কিনি খাব পৰা কৰিলে। সেইটো জুবিন গাৰ্গ আছিল সেইজনে। সেই তেনেকৈ সেই সময়তে আপোনাৰ প্ৰথম চিনাকি হৈছিলে। কিন্তু শেষৰ ফালে যদি আমি চাওঁ, 2000 প্ৰায় শেষৰ মুহূৰ্তলৈকে যেতিয়ালৈকে জুবিন গাৰ্গ জীৱিত অৱস্থাত আছিলে, তেতিয়ালৈকে কিন্তু আপোনালোকৰ সম্পৰ্কটো যথেষ্ট গ্ৰাহ হৈছিলে, যথেষ্ট ঘনিষ্ঠ হৈছিলে। কি কাৰণে? বহুত লোক তেখেতৰ আশে পাশে থাকে, তেখেতৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰে, কিন্তু আপোনাক যথেষ্ট পৰিমাণে আপোন কৰি লৈছিলে। হয়তো আপোনাৰ প্ৰতিভাৰ উমান পাইছিলে বা আপোনাৰ গানৰ প্ৰতি এটা ইচ্ছা শক্তি আছিলে। সেই বিষয়বোৰৰ কাৰণে কি বুলি ক'ব? আচলতে কি হয়, তেওঁ এটা বস্তু বিচাৰিছিলে আমাৰ নতুনখিনিৰ পৰা, যাৰ শিকাৰ আগ্ৰহটো থাকে। এটা ইণ্টাৰভিউত দাদাই কৈছেও বাৰু, মই খুব আচলতে পজিটিভ এনাৰ্জি পাওঁ সেই সময়ত। কাৰণ মই দাদাকো হেৰুৱাইছোঁ, মোৰ নিজৰ দাদাক হেৰুৱাইছোঁ। গুৱাহাটীলৈ প্ৰথম ছাউণ্ড ইঞ্জিনিয়াৰিং কৰিব আহিছিলোঁ, জ্যোতি চিত্ৰবনত মই তাতে ছিট পালোঁ, সেই সময়তে দাদাক লগ পাইছোঁ। তো দাদাই এনেধৰণে ৰাখিছিলে মোক, আমি একেলগে কুকুৰকেইটা খাৰঘুলিৰ ধুৱাওঁ, খেতি কৰোঁ। ইভেন দাদাই এদিন টয়লেট হাৰপিক মাৰিছে, মই পানী মাৰিছোঁ, এনেকুৱা এটা ৰিলেশ্যন। দাদাই গা ধুলে মই পিঠি ঘঁহি দিওঁ। আৰু সেই শিকাৰ আগ্ৰহটোৰ কাৰণে কিজানি দাদাই মোক তেখেতৰ বুকুৰ মাজত ৰাখিছিল। গতিকে আপুনি কৈছেই যে কেনেকুৱা ধৰণে আপোনালোকে সময় কটাইছিলে। গতিকে সান্নিধ্য যথেষ্ট পৰিমাণে পাইছে, আন বহুজনতকৈ আপুনি যথেষ্ট পৰিমাণে জানিব। আজি কিছু কথা মই সেই সম্পৰ্কে আপোনাৰ ওচৰলৈ আহিছোঁ বা আপোনাৰ পৰা জানিবলৈ বিচাৰিম। তেখেতৰ জীৱিত অৱস্থাত আপুনি তেখেতৰ সৈতে পাৰ কৰা কোনকেইটা মুহূৰ্ত আপুনি আজি ক'ব বিচাৰিব, যিকেইটা মুহূৰ্ত আপোনাক অনাগত দিনত সহায় কৰিব বা সেইখিনিক স্মৃতি হিচাপে লৈ আপুনি আগুৱাই যোৱাত যথেষ্ট পৰিমাণে আপোনাক সহায় কৰিব বুলি ভাবে? স্মৃতিটো বহুত দীঘলীয়া, আগৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম। প্ৰায় 2000 মান স্মৃতি আছে চাগে দাদাৰ লগত, যাৰ কাৰণে আজি মই 2-3 মাহ সোমাই আছোঁ, তোমালোকে গম পোৱা। আৰু কোনো মিডিয়াত মই বাইট বা কিবা মই আচলতে বহুতে তেখেতক ইউজ কৰিলে, এতিয়াও শেহতীয়াকৈ কৰিছে, সেইবোৰ পিছৰ পৰ্যায়ত আহিব। তেওঁৰ লগত থকা স্মৃতি হিচাপে মোক এবাৰ এটা চিনাকি কৰিছিলে এটা চেনেলত, অনন্য জুবিন বুলি। সেইদিনা বহুত সাহস পাইছিলোঁ যে ইয়াৰ ঘৰ নগাঁৱত, ই ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছে, ই একো কাম নাথাকিলেও আহে, মোক সহায় কৰি দিয়ে এইটো সিটোত। কেতিয়াবা আপুনি একো কাম নাথাকিলেও তেওঁৰ লগত থাকা মানে কিবা এটা শিকিব পাওঁ। একো কাম নাথাকিলে তেওঁৰ লগত থাকোঁ মই। তেখেত খাৰঘুলিত থাকে, মই যাওঁ, তেওঁক যাতে মই কিবা এটা কেয়াৰ ল'ব পাৰোঁ। মোৰ মা আহে, মায়েও দাদালৈ যি বনায়, তেওঁ কাৱৈ মাছ ভাল পায়, কিবা কিবি চব বনাই দি পঠায়। তো আৰু যদি তুমি মোক সোধা যে স্মৃতি বুলি ক'লে, মোৰ বহুত দীঘলীয়া স্মৃতি আছে, সেইবোৰ মই আজি মনত পেলাবলৈ অসুবিধা হ'ব। আমি এটা কথা জানো যে আপোনাক যথেষ্ট খুব মৰম কৰিছিলে, তাৰ বাবে কিন্তু প্ৰতিদান হিচাপে যথেষ্ট আপুনি আমাক দেখাইছে অনুষ্ঠানত, যথেষ্ট কেইবাটাও উপহাৰ হিচাপে দিছিলে। অকণমান যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে। দাদাই মোক যেতিয়া মই ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছিলোঁ, তেতিয়াতো মোৰ কম্পিউটাৰ এটাও নাই, মই ক'ত কৰিম। দাদাই কৈছিলে যে তই জল্দি ৰেকৰ্ডিংটো শিক, আৰু খাৰঘুলিত মোৰ ৰেকৰ্ডিষ্ট নাই পাৰ্মানেণ্ট, তই বহিব লাগিব। আৰু এনেও দাদাই যিমান মানুহ আহে, গৌৰাংগ চাহ বনা, গৌৰাংগ জুচ দে, মই খুৱাইছিলোঁ। সেইটো সাধন দাই জানে, তাত এতিয়াও আছে সাধন দা। আৰু দাদাই কৈছিলে যে ৰেকৰ্ডিংটো শিকিব, মই কৈছোঁ বোলো মই শিকিম ক'ত, মোৰতো নাই একো। তেতিয়া কৈছে যে মইতো ফোন কৰি দিছোঁ, তই বিগ ছাউণ্ডৰ পৰা, নিহাৰ পৰা লৈ ল। এইটো ছাউণ্ড কাৰ্ড দাদাই লৈ দিছিল, এইটোত আপোনালোকে দেখিব লভ জেড জি দাদাই চাইন কৰি থৈছে, প্ৰিজনাছৰ এখন ছাউণ্ড কাৰ্ড। এইখনত জুবিনদাৰ লগত মই যিমানকেইটা গান গালোঁ বা একেলগে কৰিছোঁ, এই ছাউণ্ড কাৰ্ডখন আৰু এইটো মাইক্ৰফোন দিছিলে তেওঁ AKGৰ, এইটোত ৰেকৰ্ডিং কৰা। তেখেতৰ বহুত স্মৃতি আছে, বহুত স্মৃতি আছে। আৰু হেডফোনডাল দিছিলে, এডাল বম্বেত কিনিছিল তেওঁ। এইডাল হেডফোন খাৰঘুলিত আছিলে। এই হেডফোনডালৰ আকৌ স্মৃতি বেলেগ। দাদাই এই হেডফোনডাল নুশুনা হৈছিলে এটা ছাইড, মোক ক'লে কি গৌৰাংগ কিবা প্ৰব্লেম আছে নেকি, তই ঠিক কৰিব পাৰিবি নেকি? মই বোলো দাদা দিয়ক, ঠিক কৰি দিম।
তাৰপিছত আমাৰ দিগন্ত শৰ্মা দাৰ ষ্টুডিঅ'ৰ তলত বোলো দাদা এডাল বেয়া নাছিলে দেখোন এই হেৰিটো প্ৰব্লেম আছিলে এই কনভাৰ্টাৰটো তো বোলে তই ৰাখ এডাল ভালকৈ ইউজ কৰিবি খালি ভালকৈ ৰাখিবি দেই বহুত দামী মোৰ বহুত স্মৃতি আছে এই বুলি কৈছিল এডাল হেডফোনডাল দেখাই দিছোঁ অডিঅ' টেকনিকাৰ এডাল বম্বেত দাদাই কিনিছিলে বহুত সেই হিট গানৰ টাইমতে আৰু প্ৰায় 15,000 মান গান এই হেডফোনডালত গাইছে এইডাল দি থৈ গৈছে তেওঁ তাৰপিছত তেওঁ এইটো চাগে আপোনালোকে তেখেতৰ ডিঙিত দেখিছে প্ৰায় এইডাল মই মানে খাৰঘুলিত মোৰ এখন অনুষ্ঠান আছিলে সেইদিনা আমাক পিন্ধা কাপোৰযোৰ তিতি গ'ল বৰষুণ স্কুটিত গৈছোঁ কাৰোবাৰ লগত এতিয়া পিন্ধিম কি কাপোৰ কানি নাই তেতিয়া দাদাৰ এটা পেণ্ট চাৰ্ট আৰু এডাল মোক দিছিলে এই তিনিটা লগাই ল বুলি এইডাল দিছিলে আৰু লাষ্ট আজি 6-7 মাহ আগত এই টুপিটো তেওঁ মানে পিন্ধাই দিছিলে এই কাণ চাই পেলাই তোক ভাল লাগিব বুলি এনেকৈ পিন্ধি আছোঁ আৰু সেয়াই আৰু আৰু এইটো এইডাল বেল্টটো দেখাইছোঁ আপোনালোকক এই বেল্টডালৰ অৱস্থা চাওক দাদাই পিন্ধিছিল তাৰপিছত মই পিন্ধি এয়া অৱস্থা হ'ল আৰু এনেকুৱা বহুত স্মৃতি আছে চালে ওলাব আপুনি ব্যক্তিগতভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে মানুহে খুব চাইছে আদৰে তথাপিও আপুনি উপহাৰৰ পৰা আৰম্ভ কৰি সংগীতৰ যাত্ৰাত তেখেতে আপোনাক বহুত দিছে বহুত দিছে জীৱনটো দিলে তেওঁ আজি নহ'লে মই চাওক মোৰ ফেমিলি বেকগ্ৰাউণ্ডটো বেলেগ হয় আমাৰ খুব পঢ়া শুনাই মোৰ দেউতা আছিলে কেমিকেল ইঞ্জিনিয়াৰ তেওঁ চাকৰি ৰিজাইন দিলে বাৰু সেই সময়তে বিটেক আছিল বম্বে ইউনিভাৰ্চিটিৰ বৰদেউতা চিভিল ইঞ্জিনিয়াৰ এনেকুৱা ফেমিলিৰ পৰাই বিলং কৰোঁ পঢ়া শুনাটোৱে আমাৰ মেইন আৰু তো ময়ো নগা কলেজৰ পৰা পাছ আউট হোৱাৰ পিছত চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ সেই সময়খিনিত যদি মই দাদাক নাপালোঁ হয় তেতিয়াহ'লে মই ক'ৰবাত চাগে সৰু সুৰাকৈ চাকৰি তাকৰি থাকিলোঁ হয় কিন্তু এই আত্মিক শান্তিটো নাপালোঁ হয় এই লৈ অহা মানুহজনে কি জানি আপোনাৰ জীৱনত তেখেতে বহুত দিছে কিন্তু আপুনি তেখেতৰ জীৱনত কি দিলে মই যদি সুধোঁ জুবিন দাক মই মৰম দিলোঁ বহুত আৰু জুবিন দাক মই যিমানখিনি পাৰোঁ কেয়াৰ ল'লোঁ কিন্তু মই সেইটো কাৰণে মই বহুত লাকি ভাবোঁ নিজক কাৰণ খাৰঘুলিত মই বেছি সময় পালোঁ দাদাক প্ৰায় 2012ৰ পৰা খাৰঘুলি ষ্টুডিঅ' ভাঙালৈকে তেওঁ যেতিয়া ৰাতি কাম কৰে মোক বহাই থৈ দিয়ে মনেৰে কইনা ইয়াত কৰিছিলে বাৰু সেই সময়ত যিমান গান আপোনাৰ কাঞ্চনজংঘাৰ মিছন চাইনাৰ পৰা ধৰি তাৰ আগৰ গানখিনি দাদাই কয় তই বহি থাক খালি চাই থাক মই কেনেকৈ কাম কৰোঁ দাদাই বহাই থয় এদিন দাদাক মই সুধিছিলোঁ দাদা বহিলে যিহেতু চাউণ্ড কৰি আছোঁ মোক অকণমান চাউণ্ডৰ নলেজ লাগে তই মোৰ লগত থাকিবি তই মিছন চাইনাৰ বেকগ্ৰাউণ্ড কৰিম কাঞ্চনজংঘাৰ বেকগ্ৰাউণ্ড কৰিম তই ইয়াত থাকিবি ইয়াত চাবি সেইবোৰে বহুতৰ মানে হেৰি আছিলে গম পাইছে আছিলে এনেকুৱা মানুহ থাকে তো দাদাই একো লগত মোক বহাই থৈ দিয়ে দাদাই কাম কৰি থাকে মোক খালি চাই থাকিব দিয়ে তাৰপিছত যেতিয়া কাম শেষ হয় দাদাটো ৰাতিপুৱা শুৱে ৰাতিপুৱা মই ভূপেন হাজৰিকাদেৱে য'ত খাইছিলে আমাৰ উজান বজাৰ কাণপুৰি বুলি কয় এইটো বহুতে চিনি পায় অনুপম দাহঁতে জানে কাণপুৰি আনিব পঠায় এই এনেকুৱা কাণৰ নিচিনা পৰিখন আৰু আলু ভাজি খুব সিদ্ধ বৰ ধুনীয়া সেয়া দাদাই প্ৰথম চিনাকি কৰালে তাৰপিছত দাদাক মই আনি খুৱাওঁ আৰু ৰাতিপুৱালৈ কাম কৰোঁ তাৰপিছত মই দাদাই কণ্ট্ৰল ৰুমটোত শুৱে মই লাইভ ৰুমটোত শুওঁ তলতে শুওঁ মই দাদাই এইটো ৰুমত শুৱে আৰু মই উঠাৰ পিছত দাদাক কেঁচা হালধি মই পিচি খুৱাইছিলোঁ ইমানখিনি মই মৰমত ৰাখিছিলোঁ দাদাক কিন্তু সেই দাদাই সেই সময়খিনিত সেই মৰমখিনি নাপালে কিন্তু দাদাক বহুত বছৰ মই ঘৰৰ পৰা কেঁচা হালধি মায়ে দি পঠায় মই ৰুমত নোসোমাওঁ চিধা যাওঁ খাৰঘুলি কেঁচা হালধি গাখীৰ মিঠৈ দি দাদাক বহুত বছৰ খুৱাইছোঁ মই জানিব বিচাৰিছোঁ যিটো মৰমৰ কথা আপুনি কৈছে সেই মৰমটো আপোনালোক যেতিয়া লগত আছিল ঠিকেই আছিলে কিন্তু শেষৰ ফাললৈ আপোনালোকৰ দৰে মানুহবোৰৰ মোৰ সেইটোৱে মানে খুব দুখ লাগে দাদাই সেই সময়খিনিত ভাল বন্ধুবিলাক নাছিলে তেখেতৰ তেওঁ কেয়াৰ লোৱা মানুহখিনি কমি গৈছিলে আপুনি চাওক ছিংগাপুৰত যাওঁতে তেওঁ চবকে সমানে ভাল পায় কিন্তু নিস্বাৰ্থভাৱে ভাল পোৱা মানুহ কেইটা লগত আছিলে এটাও নাই সেইটোৱে মোক পৰাঘাত দি আছে আজিলৈকে তেওঁ যিখিনি মৰম কেয়াৰ পাব লাগিছিল নাপালে শেখৰ সিদ্ধাৰ্থ তেওঁলোককতো আপুনি পাইছে চাগে কেনেকুৱা পাইছে তেওঁলোকৰ চাল চলন কথা বতৰা সিদ্ধাৰ্থে প্ৰথম ঠিকে আছিলে মোৰ লগত মাত বোল কৰিছিলে তাৰপিছত সি পিছত মানে কিবা বেক বাইট কৰা হ'ল মই শুনিছোঁ বহুত জেগাত আটাইতকৈ ডাঙৰ কথা কি মই সিদ্ধাৰ্থৰ প্ৰসংগ আহিছে কাৰণে কৈছোঁ মই কাঞ্চনজংঘাৰ টাইটেল ছংটো দাদাক মই জোৰ কৰি গোৱা নাছিলোঁ এইখন আছে কাঞ্চনজংঘাত দাদাই মোক ফোন কৰিছে জ্যোতি চিত্ৰবনত কিবা এটা শ্বুটিঙত আছোঁ গৌৰাংগ তই আহিবিনে গানটো আজি গালোঁ
কাঞ্চনজংঘা প্ৰমোশ্যনত দাদাই মোক নিজে ক'লে তই আহ বুলি শিৱসাগৰত মই গোটেই স্কুটি লৈ ঘূৰি ফুৰিছোঁ সেইটো সময়ত মোৰ একো নাই বাহন স্কুটিখন ল'লোঁ আৰু ই বাধা দিয়ে মোক যাবলৈ সিদ্ধাৰ্থে শিৱসাগৰত মোক দম দিছেহি মই তথাপিতো উভতি অহা মানুহ নহয় কিন্তু তাতে আছোঁ মই মেনেজ কৰি নিৰ্দীপাংকৰ তেওঁ ঢুকাই গ'ল নিৰ্দা আমাৰ ছিংগাৰ নিৰ্দাৰ ঘৰত আছোঁ মই মানে কি আৰু আমাৰ টীমত অহা নাই সি কিয় আহিছে সি দাদাই নিজে মাতিছে নিজেই গোৱাইছে মোক টাইটেল ছংটো তাৰ ইমানখিনি আছিলে ঈৰ্ষাভাৱ আৰু মই সেইখিনি ভগৱানক দিছিলোঁ মই ভগৱানকে গোটেইখিনি দিছিলোঁ কোনো দিন মই তাক বেয়াকৈ কোৱা নাই কোনো দিন মই ৰিয়েক্ট কৰা নাই কেতিয়াবা আপোনালোকে অনুভৱ কৰিছিল নে যে জুবিন গাৰ্গৰ সংগটো লাহে লাহে বেয়া হৈছে যিখিনি মানুহ থাকে সেই মানুহখিনি বেয়া সেই কথাবোৰ তাৰবোৰ অনুভৱ কৰিছিল নেকি যে এই মানুহখিনিৰ পৰা যদি অলপ হ'লেও আঁতৰি থাকে বা আঁতৰাই ৰাখিব পৰা যায় অফক'ৰ্ছ কৰিছিলোঁ এইটো কথা আৰু দাদাই মোক কিন্তু এবাৰ কৈছিলে আজিৰ পৰা 5 বছৰমান আগত যে সি মোক হিচাপ পত্ৰও দিয়া নাই বহুত দিন দাদা আপুনি হিচাপটো লওক এই বুলিয়ে কৈছে আৰু কি ক'ম তাক কাৰণ বিলিভ কৰিছিলেতো সংগীতৰ পথাৰখনত সি আছিলে দাদাৰ লগত মেনেজমেণ্ট কৰিছিলে তো তাতকৈতো বেছি ক'ব নোৱাৰোঁ তেখেতৰ ফেমিলি আছে হয় নহয় বৌহঁত আছে বৌহঁতে ক'ব লাগিব আপোনাকো ব্যক্তিগতভাৱে আপোনাৰো পইচা তেওঁলোকে মানে মোৰ কথাটো আজি আপোনালোকক কৈছোঁ আৰু মোৰ বিয়া 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে তাৰ আগে আগে দাদাক একেলগে থাকোঁ এনি টাইম আৰু মই যে দাদা কি গিফ্ট দিব বোলে কাইলৈ আহিবি তই চিকমিক ষ্টুডিঅ'ত দেই বাবলুদাৰ ষ্টুডিঅ'ত তেওঁ মোক মাতিলে আৰু বাহিৰত চোতালখনত চব আছে সকলোৰে আগত মই লৈছোঁ তেওঁ মোক এনেকৈ উলিয়াই কৈছে এইটো ৰাখ 1 লাখ টকা আছে পিছত মই গণিছোঁ আৰু 500 টকা 3খন বেছি আছে সেই বিয়াৰ উপহাৰ সন্ধিয়া সময়ত মই দাদাক মেছেজ কৰিছিলোঁ দাদা 500 টকা 3খন বেছি আহিছে 1 লাখ টকাটো আছে ইমান পইচা নালাগে ঠিক আছে আপুনি দিছে কিন্তু মই ৰিটাৰ্ণ কৰিম আপোনাক কিবা এটা ৰাখিম বাকীটো ৰিটাৰ্ণ কৰিম ৱৰ্ড দিছোঁ মই দাদাক দাদাই 3 দিনমান মই ক'লোঁ ষ্টুডিঅ'ত দাদা মই বিয়াৰ পিছত আপোনাক কিন্তু পইচা অলপ দিম দাদাই গালিটো জানে গালিটো পাৰি কয় তোক মই এইটো দিছোঁ গিফ্টটো ৰাখি থ সেইটো মই বিচাৰিছোঁ নেকি এনেকৈ কৈছিলে মোক কিন্তু মই দাদাক 25,000 টকা এটা আৰু 50,000 টকা টোটেল 75,000 টকা জোনালী ষ্টুডিঅ'ত দিছিলোঁ যোৱা বছৰ 50,000 টকা মোৰ এখন অনুষ্ঠানৰ কাৰণে দিছিলোঁ এডভান্স মোৰ পৰাই দিছিলোঁ টোটেল 75,000 দাদা যাব নোৱাৰিলে অনুষ্ঠানখনত সেই পইচাটো ৰাতি দিলোঁ মোৰ অনুষ্ঠান আছিলে গুচি গ'লোঁ তাৰপিছত বোলে বৰা হাতত দে মানে নন্দেশ্বৰ বৰা দাদাৰ PSO নন্দেশ্বৰ বৰাই এনেকৈ লিখি মেলি থৈ দিলে আৰু কাগজ এখনত খামত লৈ ফটোখন আছে মই আপোনাক লাগিলে দিম দাদাক দিয়া ফটোখন তাৰপিছত গম পালোঁ যে পইচাটো দাদাই নাপালেতো নাপালেই না গৰিমা বৈ পালে না দাদাই পালে না অনুষ্ঠানখনত নোযোৱাৰ কাৰণে মোক ৰিটাৰ্ণ কৰিলে 52 নকৰিলে টোটেল 75,000 বৰাই ৰাখিলে পিছত যোৱা বছৰ মোৰ দেউতা বি বৰুৱাত চিকিৎসাধীন হৈ আছিলে অপাৰেশ্যন আছিল অপাৰেশ্যনৰ দিনা মই ফোন মাৰি আছিলোঁ সিদ্ধাৰ্থক যে কি হ'ল অনুষ্ঠানটোত নগ'লা পইচাটো ৰিটাৰ্ণ নকৰিলা গৌৰাংগ পইচাটো তোমাৰ কালি পাবা মই আজি শিৱসাগৰত আছোঁ কালি ল'বা আকৌ পিছদিনা ফোন কৰিছোঁ কালি মানে পাই যাবা দি দিম বোলো কি তেনেকৈ আৰু পিছুৱাই পইচা দি দিলে পইচাটো গাই 75,000 টকা কথা বতৰাবোৰ আপুনি তেখেতক কোৱা হৈছিল নেকি সিদ্ধাৰ্থক কৈছিলোঁ মই পইচাটো ৰিটাৰ্ণ নকৰিলে এতিয়া নন্দেশ্বৰ বৰাই কিমান খাইছে সিদ্ধাৰ্থে কিমান খাইছে মই নাজানো কিন্তু সিহঁত দুটাৰ মাজতে খাইছে সিহঁত দুটাই ৰাখিছে পইচাটো কিমান ভাল পালে এজন মানুহক 1 লাখকৈ টকা বিয়াৰ উপহাৰ হিচাপে দিব পাৰিব কিন্তু সঁচাকৈ অকল্পনীয় মানে মইতো সপোনতো ভবা নাছিলোঁ আৰু পইচাবোৰ মই যেতিয়া উলিয়াইছিলোঁ তেতিয়া ৰাবাৰডাল একদম আঠা লাগি আছে মানে আঠা মই ৰাবাৰডাল এনেকৈ আঁতৰাওঁতে মানে ৰাবাৰডালৰ আঠাবোৰ পইচাত লাগি গৈছে তই হিচাপ কৰি ল'বি দেই 500 টকা 3খন বেছি আছে বহুত দুখ লাগিছে মানে সেইদিনা ৰাতি মই খুব কান্দিছোঁ দাদাই কিমান বিশ্বাস কৰিছিলে মোক আৰু তেওঁক মই সেইটোৱে ক'লোঁ তোমাক যেতিয়া মই একো মানে অৱস্থা নাই মই গুৱাহাটীত প্ৰথম টিউশ্যন কৰিছোঁ ঘৰৰ পৰাতো একো দিব নোৱাৰে দাদাই মোক পঢ়াইছিলে দাদাটো ঢুকালে মোৰ ইভেন দাদা ঢুকাওঁতেও দাদা লগালগ গৈছে জুবিনদা ঘৰলৈ 2 বাৰ গৈছে মোৰ ঘৰত আৰু সেই মৰমখিনি কিন্তু মই তেখেতক যাতে মোৰ কামেৰে দেখাব পাৰোঁ সেইটো যুদ্ধ মই কৰিছিলোঁ প্ৰথমতে উল্লেখ কৰিছে যে আজি হয়তো নহ'লে মই কোনোবা এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি থাকিব লাগিলহেঁতেন কিন্তু আজি আপুনি এটা পৰ্যায় পাইছে জুবিন গাৰ্গৰ লগত থাকি আপোনাৰ কি সৃষ্টি হ'ল কাঞ্চনজংঘাৰ কথাটো সকলোৱে জানে তাৰ উপৰি আপুনি কি ক'ব এতিয়া কি কাম কৰি চাওক প্ৰথম মোক দাদাই মই প্ৰথম ৰেঙনি চেনেলটোক ধন্যবাদ দিম কাৰণ তেওঁলোকৰ মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ থ্ৰুদিহে জুবিন গাৰ্গক পালোঁ দাদাক সেইটো মই একদম চিৰকৃতজ্ঞ হৈ থাকিম সেই সময়ত ৰেঙনি চেনেলৰ টাইটেল ছংটো গোৱালে থিম ছংটো মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ
তাৰপিছত একেটা বছৰতে নাহৰত গোৱালে কোৰাছ গাইছোঁ দেই তেতিয়া কোৰাছ গোৱাৰ পিছত মই মানে কি হ'ল মোৰ দাদা জীয়াই থাকোঁতে দাদাক জোকাইছিলোঁ তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজি লৈ বুলি জাজিত মোৰ মামা ঘৰ বোকাখাটৰ পেৰা কেইটামান হাততে লৈ এনেকৈ তো দাদা মোৰ ঢুকাই গ'ল 2017ত মোৰ নিজৰ দাদা দুজনেই মানিছিলোঁ মাজু দাদা গৌতম আৰু ডাঙৰ দাদা জুবিন গাৰ্গ সেইটো মোৰ ঘৰতো সকলোৱে জানে ককাই হিচাপে মায়ে মোক অৰ্পণ কৰিছিলে জুবিন দাক তাৰপিছত দাদা ঢুকোৱাৰ পিছত জুবিন দাক লৈ এনেকৈ গান এটা লিখিছিলোঁ আগতে গাই দিম বুলি তো বহুত কাম থাকে বহুত গান গায় এই কালি গামকৈ বহুত দিন গ'ল তাৰপিছত গালে আৰু ফাইনেলি খাৰঘুলিত সেইটো গান এটা আৰু তাৰপিছত সেই বছৰটোৰ পিছৰ বছৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ গ'ল তাৰপিছত সৰু পোনা ককাইহঁতে সদায় ভায়েকক পোনা বা সৰু পোনা বুলি মাতে তো আকৌ নেক্সট ইয়েৰ চিন্তা কৰিলোঁ যে কিবা এটা দিওঁ এইবাৰো সেইটো গান অত্যন্ত মৰম দিলে গোটেই ৰাইজে আৰু সেই গানটোৰ পৰাই মই কিন্তু চলি আছোঁ আজিও এইটো তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ বোকাখাটৰে পেৰা কেইটামান হাততে লৈ মোৰো মন আছে ঐ দাদা উজনি ফালে ঐ ভনী এজনীও থাকিলে বেয়া নহ'বই কিবা এটা তোকৰ দাদা ভাবিয়ে থাক তই ঘৰ শুৱনি নব এজনী জাজিতেই চাম চাগে ঐ তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ বোকাখাটৰে পেৰা কেইটামান হাততে লৈ জুবিন দাই মই গাইছোঁ দাদা ইভেন জমনি কেছেট আছে সেইদিনা ৰাতি যেতিয়া গানটো গাই হ'ল দাদা বোলে আপোনাক কি দিম কিবা এটা দিব লাগিব কিন্তু চিধাৰ্থে মোক কৈছিল মই বোলে কোনোদিন দাদাক পইচা নিদিয়াকৈ জোতা চেণ্ডেল গিফ্ট কৰি গান গাইছোঁ এই কথাটোৱে বহুত আঘাত দিছিল মোক তাৰপিছত নেক্সট ইয়েৰ আমাৰ সৰুপোনা গানটো ওলাই আহিলোঁ সৰুপোনা গানটো মাঘত মোৰ দাদাৰ বিয়া বুলি সেইটো কম্প'জ কৰিলোঁ মই লিখিলে আমাৰ ৰেকিবুল দাই আৰু দীপকেশ দাই মই আজি নাম ল'বই লাগিব দীপকেশ দা মোৰ গুৰু হয় জুবিন দাৰ লগতে মই সেই আসনতে ৰাখোঁ দীপকেশ দা দিগন্ত বৰদলৈ দিগন্ত ভাৰতী ছাৰ পলা সূৰ্য গগৈ এইসকলে মোক যথেষ্ট সহায় কৰিছে সেই সৰুপোনা গানটো চিকমিক ষ্টুডিঅ'ত গালে ভুল হৈছে মায়া ষ্টুডিঅ'ত গাইছিলে দাদা ইয়াত পইচা নল'লে মই সেইদিনাও কৈছোঁ ৰাতি দাদা কিবা এটাতো ৰাখিব লাগিব নহ'লে পিছত মই কথা শুনি থাকিম মানুহৰ কিবা এটা ৰাখোঁ কি দিবি তই হেৰি কৰিবি খাম এটাতে কিবা এটা ভৰাই আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দি দিবি মই তাত টকা 15,000 খামত ভৰাই চিকমিক ষ্টুডিঅ'ত দিছিলোঁ এই কথাখিনি কিন্তু সিদ্ধাৰ্থে বেলেগকৈ উপস্থাপন কৰিছিলে জুবিন দাক মই বোলে পইচা নিদিয়াকৈ গান গাইছিলোঁ কিবাকিবি বহুত কিন্তু এজন প্ৰভু আছে নহয় তেওঁ বিচাৰ কৰিব মইতো কেতিয়াও ভবা নাই যে দাদা আমাৰ মাজত নাই আপোনালোকে বিশ্বাস কৰক মই মোৰ মোৰ মাহঁতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে সকাম পাতিছে কিন্তু মই চাকি এগছ দিব পৰা নাই দাদা কাৰণ মই খাৰঘুলিত কৈছিলোঁ যে আপোনাক 100 বছৰ জীয়াই ৰাখিম 100 বছৰ আপুনি জীয়াই থাকিবই লাগিব থাকিবই আপুনি গতিকে তেওঁক যেতিয়ালৈকে জীয়াই থাকোঁ তেওঁক জীয়াই ৰাখিম কেনেকৈ ৰাখোঁ এইটো আমাৰ নিজৰ কথা কিন্তু তেওঁক মই মোৰ মনপটত জুবিন গাৰ্গ হিচাপে জীয়াই ৰাখিম এইটো গান গাইছিলোঁ তেওঁৰ আগত বহুতবাৰ কিনো বিপাঙতে ঐ পৰিলি ৰং মনৰ কথা খুলি কৈ কিনো বিপাঙতে ঐ পৰিলি ৰং মনৰ কথা খুলি কৈ ৰঙা গোলাপ কলি দেখি ভুল গলি কাঁহিততে বুকু খনি দিলি গুজি কুমলীয়া তোৰে কলি জাতি ঐ তেজেৰে ৰাঙলী হ'ল তেজেৰে ৰাঙলী হ'ল কাহ পিতলি নহয় জানো জোৰা দিবলৈ মন ভাগিলেই দুখ থাকি যায় চিৰদিনলৈ মন বিচাৰি ৰং বিলালি
কিনো পালি ঐ ৰঙৰ মোনা এৰি আজি উভতিলি ঐ তই উকা দুহাত লৈ অকলে অকলে দুখৰ চকুলো তোৰ কোনে ৰোধে ৰঙা গোলাপ কলি দেখি ভুল গলি কাঁহিততে বুকু খনি দিলি গুজি কুমলীয়া তোৰে কলি জাতি ঐ তেজেৰে ৰাঙলী হ'ল তেজেৰে ৰাঙলী হ'ল আৰু মানে এই চোলাটো সেইটো দাদাই দিয়া ইমানেই পিন্ধিছোঁ চাওক হিল এটা টুপি আছিল এটা টি চাৰ্ট আৰু এইটো এই চোলাটো একচুৱেলি দাদাক এক বক্স কাপোৰ দিছিলে তেখেতৰ বন্ধু এজনে বাহিৰৰ পৰা তেতিয়া যেতিয়া ট্ৰলিটো আহি পালে দাদাই কৈছে তোৰ কি জোখত হয় লৈ ল তাৰপিছত উলিয়ালোঁ এইকেইটা হ'ল দাদাকে পিন্ধ বঢ়িয়াকৈ দি পঠাইছিলে প্ৰায় 7-8 বছৰ আগৰ কথা তো তেতিয়াৰ পৰা এইটো পিন্ধিছোঁ আৰু এইখন দাদাৰ যেতিয়া অন্তিম শয়নত আছিলে সৰুসজাই ষ্টেডিয়ামত তেখেতৰ কাষৰ পৰা লগৰজনে মোক দিছে গোটেই ৰাতি আছিলোঁ তাত আৰু সেই সময়ত যে দাদাৰ শেষ স্মৃতি আৰু মই তেখেতক বিচাৰি যাওঁ তেওঁক মানে এনেকুৱা দিন হৈছিলে যে তেওঁক যদি মই দিনটোত দেখা নাপাওঁ মোৰ যেন দিনটো কমপ্লিট নহয় তো মই গুচি যাওঁ গুৱাহাটী ক্লাবলৈকে চিটি বাছত যাওঁ তাৰ পৰা খোজকাঢ়ি যাওঁ আৰু তাৰ পৰা উজান বজাৰৰ পৰা 10 টকা অ'টোত যাওঁ এই 2013ৰ পৰা গৈছোঁ আৰু মানে তেওঁৰ লগত এনি টাইম থাকি তেওঁৰ পৰা ডেইলি চেপলিন হওক চে গুৱেভাৰা এইবিলাক নামেই শুনা নাছিলোঁ জুবিন গাৰ্গে এনেকৈ বহাই লয় দাদাই ষ্টুডিঅ'ত বহাই তেখেতলোকৰ কৰ্মৰাজি তেখেতলোকে কেনেকৈ কাম কৰিছিলে এইবোৰ শিকাইছিলে আৰু দাদাই মোক টেকনিক্স কিছুমান শিকাইছিলে যেনেকৈ মাইক্ৰফোনটো কেনেকৈ ল'ব লাগিব গাওঁতে শ্বটো খুব বেছি উচ্চাৰণ কৰিব দিয়ে আউটপুটটো ভাল হয় আৰু মাইক্ৰফোনত কেনেকৈ বেকা হৈ গাব লাগিব এইবোৰ টেকনিক শিকাইছিলে আৰু যেতিয়া বহুত মানুহ দাদাৰ ফ্ৰেণ্ডবোৰ আহে এতিয়া ধৰক অনুপম দাহঁতে জানে অনুপম দাহঁতক যোন নাহক এই গৌৰাংগ যা কি খোৱাবি চাহ একাপ বনা খোৱা এনেকৈ অনুপম দায়ে সুধিলে গম পাব কিমান চাহ খুৱাইছোঁ তেওঁক আৰু তেওঁক যে আমি অসমীয়া জাতিটোৱে তেওঁক যে আৰু এটলিষ্ট 15টা বছৰ জীয়াই ৰাখিব নোৱাৰিলোঁ এইটো আমাৰ কিন্তু ডাঙৰ লছ কিন্তু আমাৰ ডাঙৰ দুৰ্ভাগ্য অসমীয়া জুবিন গাৰ্গ সত্তাটোৰ গভীৰতা সোমোৱাৰ মানে ইমান ইজি নহয় নোৱাৰিলোঁ ইমানখিনি সোমাব কিন্তু তেওঁক জীয়াই ৰাখিব আমি পাৰিব লাগিছিলে কি কাৰণে এইটো হ'ল সেইটো কিন্তু চৰকাৰে তেওঁলোকৰ দায়িত্ব পালন কৰিছে কিন্তু এজন নেদেখা এজন প্ৰভু আছে নহয় প্ৰভু আমি যাক মানো তেওঁ কিন্তু বিচাৰটো সদায় অলপ লাহে লাহে হ'ব কিন্তু সত্যটো প্ৰতিপন্ন হ'বই এটা বিশেষ মুহূৰ্ত আছিলে কাঞ্চনজংঘা ছবিখন মুক্তিৰ পাছতেই আপোনালোক দুয়ো মনে মনে চিনেমা হলত গৈ পেলাই ছবিখন চাইছিলে বহুত সময়লৈকে মানুহে গম পোৱা নাছিল যে সেয়া জুবিন গাৰ্গ আছিল হয় এইটো বহুত মানে দীঘলীয়া স্মৃতি যেতিয়া কাঞ্চনজংঘা ৰিলিজ হৈ গ'ল খাৰঘুলিতে থাকোৱেই আৰু এনি টাইম তেতিয়া দাদাই এদিন সন্ধ্যা বোলে হেৰি কৰ গৌৰাংগ আজি ব'ল মনে মনে চাম আজি হেৰিত এইটো কোনটো চিনেমা হল আছিলে পাহৰিছোঁ মই এই PSO আছিলে আৰু দাদাৰ চালকজন মই এনেকৈ গ'লোঁ গৈ পেলাই উঠিলোঁ চিনেমা চলি আছে মোক খালি বাহিৰত কৈছে যে তই কোনো কাৰণে ফোন নুলিয়াবি আৰু ফ্লেছ নামাৰিবি মই তেনেকৈয়ে মনে মনে যাম দাদাই হাৱাই চেণ্ডেল আৰু আমি লাহে লাহে ছাইডেদি গৈ এই ওপৰত মনে মনে চুক এটাত বহি আছোঁ দাদা তলত মই ওপৰত চাই আছোঁ যেতিয়া ইণ্টাৰভেল দিছে ইণ্টাৰভেল টাইমত লাইটটো জ্বলোতে দাদা থিয় হৈ দিছে চব আচৰিত মানে সেইটো বহুত জমনি তাৰপিছত ওপৰলৈ উঠি গৈ আমি যেতিয়া চিনেমাখন শেষ হ'ল তেতিয়া বুঢ়ী মানুহ আইতাক এগৰাকীমান আছে সেইবোৰ মমেণ্টে বৰ কন্দুৱাই মোক দাদাই হাতত ধৰি সেই আইতাকেইজনীক গেলেক্সি চিনেমা হলৰ পৰা এনেকৈ নমাই আনিছিলে সেইবিলাক বহুত স্মৃতি আৰু আজি সেই ভিডিঅ' ফটোজবিলাক মই বহুত পিছত আপলোড কৰিছোঁ প্ৰায়খিনি এতিয়া শেহতীয়াকৈ ব্ৰেণ্ড লৈ অনুষ্ঠান পৰিৱেশন কৰিছে হয় আচলতে 2016 মানৰ পৰাই বেণ্ড ফৰ্ম কৰোঁ কাৰণ দাদাই মানে এইটো শিকাইছিলে মোক সদায় উৎসাহিত কৰে যে তই এনি টাইম যাতে মানে কমিটি কথা পাতিলেও মানে এবাৰ দাদাই পাতিছে এনেকুৱা কোনোবা এখন কমিটি আৰু খাৰঘুলিত বহুত কমিটি মোৰ চিনাকি হৈ গৈছিলে বহুত কমিটিয়ে বিচাৰিছিলে তেনেকৈ আৰু দাদাই এইটো কৈছিলে যে তোক আগবঢ়াই দিয়া দায়িত্বটো মোৰ কিন্তু নিজে সদায়
নিজে কৰ, নিজে কষ্ট কৰ, নিজে বেণ্ড এটা তোক বেকআপটো দিম, মই উঠাই দিম, কিন্তু বাকী ট্ৰেকটোত দিয়া দায়িত্বটো মোৰ, তাৰপিছত তই নিজে কৰিব লাগিব। তো বেণ্ড বনা, নিজে ৰক, আৰু দাদাক সুধিছিলোঁ দাদা কেনেকুৱা গান, আৰু তোৰ নিউ জেনেৰেশ্যন হয়, অলপ ৰক টাইপ গানবিলাক বনা, আৰু বেণ্ড তেতিয়াই ফৰ্ম কৰিব দিছে। আৰু তেতিয়াৰ পৰা মই দাদাৰ লগত, দাদায়ো জানে যে যেতিয়া মোৰ অনুষ্ঠান নাথাকিব বিহুৰ টাইমত, মই এখন হ'লেও অনুষ্ঠানত ওলাওঁগৈ। কিন্তু শেহতীয়াকৈ ৰাইজৰ ইমান মৰম আশীৰ্বাদ পালোঁ, মই লাষ্ট 2-3 বছৰ দাদাৰ অনুষ্ঠানত যাব পৰা নাই। প্ৰায় বেণ্ড লৈ বুকিঙে থাকে, আমি কৰিছোঁ। সেইটো আচলতে দাদাৰ কৃপা হয়। আৰু দাদাই সেইখন ছবিহে চাব বিচাৰিছিলে, যে অকলে সি, আৰু এবাৰ এখন লিষ্ট আজি মনত পৰিছে, সৰু ৰুম এটাত আছিলোঁ, দাদাক ৰাতি মই 35টা শ্ব'ৰ মানে প্ৰথম লিষ্টখন পঠাইছোঁ, দাদাই ৱাহ গুড গয়িং। এই হোৱাটছআপ টেক্সটবিলাক পোৱা নাই এতিয়া, থেংকছ দিছোঁ দাদাক। সেই ব্লেছিংছটোৰ কাৰণে আজি এখোজ এটলিষ্ট দিবলৈ বা চলি থাকিব পাৰিছোঁ, দাদাৰ কৃপাত খালী। আৰু আজি দাদা নাথাকা হৈ, দাদাক লগ নোপোৱা হৈ মোৰ জীৱনটো বেলেগ গতি ল'লে হয়, কিন্তু স্থিৰ জীৱন এটা পালোঁ। মোৰ মায়েও ডাঙৰ পুত্ৰ ভাবে, মোৰ যেতিয়া দাদাক হেৰুৱাইছোঁ, জুবিন দাক গতাই দিছিলে। এতিয়া মা ইয়াত আছিলে, ইয়াত 3 মাহ মই মাও বি বৰুৱাত ট্ৰিটমেণ্ট, দেউতাৰো বি বৰুৱাত ট্ৰিটমেণ্ট, এবছৰৰ ভিতৰত। কেৱল দাদাক ৰিপৰ্ট দেখাইছোঁ প্ৰথম। দেউতাৰ যেতিয়া প্ৰথম সেই কেঞ্চাৰ ডিটেক্ট হৈছে, ফাৰ্ষ্ট ৰিপৰ্টটো জুবিন দাক দেখাইছোঁ। তেতিয়া মোক দাদাই কৈছে, তই কি কৰিব লাগে জনাবি। মই কিন্তু দাদাৰ পৰা একো সহায় লোৱা নাই, যে মই অকলে গান গাই মই বচাব পৰা নাই, চেষ্টা কৰিছিলোঁ। দেউতাক বচালোঁ, বি বৰুৱা ছাৰৰ নাম ল'ব লাগিব, অনুপম দাস তেওঁ হেল্প কৰিলে। সেই একেটা বছৰে মোৰ এনেকুৱা বিপৰ্যয় আহিলে, মাৰো হ'ল ছেম কেছ। তো মাক চাৰ্জাৰী কৰালোঁ। এই যোৱাবাৰ বিহু, মানে এইবাৰ 2024 বহাগ বিহু মই ৰেডিয়েশ্যন কেমো দি অনুষ্ঠান কৰিছোঁ। ৰেডিয়েশ্যন কেমো গ'ল, আৰু তেওঁলোক দুইজনক যে মই বচাব পাৰিছোঁ, এই পৰ্যায়লৈ আনিব পাৰিছোঁ, সেইটো এক জুবিনদাৰ কৃপা।